নেচাৰেল প্লেচ আৰু নমস্কাৰ সকলোকে আজি নতুন এটি ভিডিঅ' লৈ আহিছোঁ বাহিৰত গৈছিলোঁ ফুৰিবলৈ বাহিৰত মানে আমি গৈছিলোঁ কাজিৰঙা ওচৰৰে কাজিৰঙাত গৈছিলোঁ ফুৰিবলৈ এই প্ৰথম আমি পালোঁ এয়া হালধিবাৰী মন্দিৰ যি ভাগ আছে হালধিবাৰী বুঢ়ী মাই মন্দিৰ যি ভাগ আছে সেই ভাগৰ পৰা অকণমান আগলৈ আহি পেলাই এই পাহাৰত অকণমান ওপৰত উঠি আহি এখন লাভ ভিউ বুলি এখন ৰিজৰ্ট আছে সেই ৰিজৰ্টখনত আহিলোঁ ওপৰত একেবাৰে ওপৰৰ পৰা এয়া ভিউটো চাওকচোন ইমান ধুনীয়া লাগিছে নহয় দেখি মই মানে বহুত মানে নেচাৰেল প্লেচ এনেও ভাল লাগে বহুত ভাল লাগিছে বেছি মানুহ নাই ইয়াতে আমি থকা মানে যেতিয়া আমি সোমাওঁতে বেছি মানুহ নাছিলে তাৰপিছত যেতিয়া আমি ওলাই আহিব হৈছে তেতিয়া অলপ লাহে লাহে মানুহ আছিল আৰু আমি যাওঁতে মানে ইমান মানুহে নাছিল ইমানেই ধুনীয়া লাগিছে পৰিৱেশটো পাহাৰৰ ওপৰত আছে যিহেতু মানে নেচাৰেল প্লেচ আৰু প্ৰাকৃতিক যিটো সৌন্দৰ্য মানে আৰু বতাহ ইমান ধুনীয়া বতাহ মাৰি আছে আৰু ফুলবোৰ খুব সযতনেৰে ৰাখিছে ধুনীয়াকৈ কাটি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে ইয়াৰ আকৌ মোৰ ভণ্টি আছিল ভণ্টি মানে মোৰ ননদ হ'ব ভণ্টি আৰু ল'ৰাটো সি খুব ফূৰ্তি পাইছে দেখিছে নহয় বাৰু কেলে নহয় আমি বাৰু ইয়াত খোৱা নহ'ল কিন্তু এবাৰ চাই আহিলোঁ পৰিৱেশটো আচলতে সেয়া আমি যাবৰ সময়ত এয়া মানুহ আছে বাৰু আৰু ইমান ধুনীয়াকৈ ফুল ৰুই থৈছে চাওকচোন বতাহত ফুল খালি জ্বলি আছে ইমান ধুনীয়া লাগিছে মই হ'লে এইডোখৰ ভিডিঅ' কৰি ৰাখোঁ খুব ধুনীয়া লাগিছিলে দেই মাজতে এপাহ গোলাপ ফুল দেখিলোঁ গোলাপ ফুল পাহো কৰিছোঁ দেই ধুনীয়াকৈ কলিটো মেলিছে আৰু পাখি এয়া প্ৰথমডোখৰ আছিলে প্ৰথমডোখৰ এই সোমাই যোৱা যিটো গেটৰ মানে পৰিৱেশটো এয়া আছিলে গাৰ্ডেন বুলি লিখা আছে এয়া আকৌ অকণমান বাহিৰৰ পৰা দেখাই দিছোঁ জেগাটো কেনেকুৱা হয় মানে ভাল লাগে ভিউটো দেখিবলৈ ইমান ধুনীয়া নহয় তাৰ পৰা আমি লাহেকৈ এয়া ওলাই দিলোঁ নামি আহিছোঁ এয়া পাৰ হৈছোঁ আমি হালধিবাৰী মন্দিৰ উভতি আহিছোঁ আকৌ তাৰ পৰা উভতি আহি আমি আকৌ এটা জেগাত সোমাম গতিকে চাই বলক আৰু এটা জেগাত সোমামগৈ আমি এতিয়া এয়া আহি পালোঁ আমি মিহিমুখতে গড় চোৱাৰ হেঁপাহত আহিলে আমাৰ ল'ৰাটো আমাৰ পোৱালিটো আহিলে গড় চোৱাৰ হেঁপাহত দেখিলে বাৰু দুটামান গড় যিহেতু ৰিজাৰ্ভ এতিয়া বন্ধ আছে বাৰিষাৰ কাৰণে সেই মিহিমুখেদি আহি পেলাই অকণমান দেখাই দিয়া হ'ল তাৰ পাছতে সোমালোহি আমি বৰগছ ৰিজৰ্টত সোমাওঁতে সন্ধিয়া হ'বই হ'ল তাত আচলতে দিনত বেছি ভাল লাগিব মই আগতে যোৱা নাছিলোঁ কিন্তু এইবাৰে প্ৰথম গৈছিলোঁ ইমানেই ধুনীয়া লাগিছিলে পৰিৱেশ সাংঘাতিক ধৰণৰ মানে প্ৰাকৃতিক পৰিৱেশ আৰু গোটেই যেনি চাওঁ তেনি গছেই গছ আৰু সেউজীয়া চবফালে ইয়াতো মানুহ সিমান বেছি নাথাকে চাগে আমি যাওঁতে মানে সিমান নাছিলে কিন্তু পৰিৱেশটো ভাল লাগিছিলে দেই একদম ঠাণ্ডা প্ৰাকৃতিক পৰিৱেশ আৰু
আমি আকৌ বৰগছৰ পৰা ওলাই আহিলোঁ বৰগছতো খোৱা নহ'ল কিন্তু শেষত আমাৰ লাষ্ট ডেষ্টিনেশ্যন আছিলে গেলেকীৰ কাজিৰঙাৰ গেলেকী মিকি গাঁও বুলি এখন আছিলে তাতে সোমালোহি আহি তাতে সময়ো হ'ল অৱশ্যে ভোকো লাগিছে পোৱালিটোৱেতো আমাৰ ভাগিন পোৱালিটোৱে মানে খাওঁ ইখনত খাওঁ সিখনত খাওঁকৈ আছে কিন্তু তাৰ ভোকো লাগিছে সময়ো হৈছিলে তে এইবাৰ শেষত আহি পেলাই আমি ইয়াতে খাবলৈ বুলি ডিনাৰৰ কাৰণে সোমালোহি ইয়াতো বহুত ধুনীয়া আচলতে ভিউটো বহুত ধুনীয়া দেখাম আহি থাকক ভালেই বাৰু প্ৰথমে মানে আমি অৰ্ডাৰ কৰিবলৈহে গৈছোঁ অৰ্ডাৰ কৰি খানা অৰ্ডাৰ কৰাৰ পিছতহে আমি ৰিজৰ্টখন চাম মানে ইমানেই ভোক লাগিছে এই ৰিজৰ্টখনৰ নাম হ'ল ফক্সটেইল অৰ্কিড তাত এটা ছুইমিং পুলো আছিল আমি ছুইমিং পুলটোৰ ফালে গৈছিলোঁ তাত কোনো মানুহ নাই আচলতে ছুইমিং পুলটোত ৰিজৰ্টখন এপাক ঘূৰি আহি ৰাতি যিহেতু ভালকৈ নেদেখিলোঁ গতিকে ঘূৰি আহি আমি খাবলৈ সোমালোহি এইফালে পোৱালি বহি আছে তাৰ লাগিছে ভোক কেতিয়া খানা আহিব ৰখি আছোঁ আমি অপেক্ষাৰ অন্তত আহিল খানা আৰু খানা অহাৰ পিছত মই ভিডিঅ' কৰিবলৈ লৈছোঁ পোৱালি ধৈৰ্য নাই তথাপিও কৰিলোঁ অকণমান আৰু সেইদিনা কি হৈছিল আমাৰ মোবাইল ফোন চাৰ্জ নাই ইমানেই আছিল ধন্যবাদ